ভৰি থবলৈ নিজৰ বুলি এটুকুৰা মাটি লাগে। এটুকুৰা মাটি বিচাৰি প্ৰতিবাদ লাইকা দধিয়াবাসীৰ। পোহৰ থেতুৱে ধৰা যাৰ ফটাচিটা তিৰপালৰ তলত দিন ৰাতি কটাইছে এইসকল লোকে। প্ৰচণ্ড শীতৰ মাজতো 21 ডিচেম্বৰৰ পৰাই প্ৰতিবাদত বহিছে লাইকা দধিয়াবাসী। তিৰপালৰ যে প্লাষ্টিকৰ যিসমূহ ঘৰ ইয়াত শিবিৰ নিৰ্মাণ কৰি লৈছে আৰু এই শিবিৰতে এনেদৰে আচলতে দিনে নিশাই 80 ঊৰ্ধ্বৰ যিসকল বৃদ্ধ আছে এইসকল কণ ছোৱালী লৈ ল'ৰা ছোৱালী এইসকল লোকে ওলাই আহিছে পুনৰ সংস্থাপন বিচাৰি জীয়াই থাকিবৰ বাবে বা জীয়াই থাকিব সংগ্ৰাম কৰিবৰ বাবে এডোখৰ নিজাকৈ ভূমি বা নিজা এডোখৰ থাকিবলৈ ঘৰ নিৰ্মাণ কৰিবৰ বাবে এডোখৰ যিহেতু ঠাই বিচাৰি এইসকল লোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। প্ৰতিবাদস্থলীতে অসুস্থ হৈ মৃত্যু মহিলাৰ। লেজাইহোলাৰ শিবিৰত আশ্ৰয় লোৱা ৰেৱতী পাও নামৰ এইগৰাকী মহিলাই সাৱটিলে কৰুণ মৃত্যুক। অসুস্থ ৰেৱতীক প্ৰেৰণ কৰা হৈছিল দধিয়াৰ বাসগৃহলৈ। দধিয়াৰ বাসগৃহতে সাৱটিলে মৃত্যুক। অসুস্থ হৈ পৰিছে আন কেইবাগৰাকীও মহিলা। প্ৰতি বছৰে বানত জুৰুলা হৈ পৰা লাইকা দধিয়াবাসীয়ে চৰকাৰৰ পৰা বিচাৰিছে এটুকুৰা মাটি, কিন্তু গুৰুত্ব দিয়া নাই সোণোৱাল চৰকাৰে। এইটুকুৰ আমি বিচাৰি আছো এতিয়ালৈকে আমাৰ হেৰিও মানে চৰকাৰেও মানে আমাক গুৰুত্ব নিদিয়ে। এইটোৰ কাৰণে আমি হিতত বুলিলেও মানে বহুত বছৰ হয় আমাৰ হেৰি কৰা, তথাপিও এতিয়ালৈকে আমাক হেৰি কৰা নাই। আচলতে কি ক'ম এতিয়া একচুৱেলি আমি মুখ্যমন্ত্ৰী গৃহ পঞ্চায়তৰ ব্যক্তি হিচাপে নিজকে এতিয়া আমি মানে লাজ অনুভৱ কৰোঁ। আমি ক'ত কেনেকৈ আছোঁ। উপায়ন্তৰ হৈ বৃদ্ধা কণ শিশুক লৈ এনেদৰে প্ৰচণ্ড শীতৰ মাজতো প্ৰতিবাদ অব্যাহত ৰাখিছে। তিনিচুকীয়াৰ পৰা বিপ্লৱ চেতিয়া, প্ৰাগ নিউজ।